চকুৰে দেখাৰ শক্তি দিছে, নিদিলে অলপ ভাবক, চিন্তা কৰক, নিদিলে আমি অন্ধ হলো হয়। কথা কোৱাৰ শক্তি দিছে, নিদিলে আমি বোবা হলো হয়। আমি কাণেদি শুনো, শুনাৰ শক্তিও আছে। এনেকুৱা বহু মানুহ আছে কাণেদি ক'লা হয়, কাণেদি কথা নুশুনে। আমাক সুস্থ আল্লাহ তাআলাই বনাই দিলে। কাপোৰ দান কৰিলে আল্লাহ তাআলাই, নহ'লে আমি উলংগ থাকিলো হয়। এইটো এটা নিয়মত, এইটোও নিয়মত। খানাৰ ব্যৱস্থা আল্লাহ তাআলাই ক'লে, আমি ভোকা থাকিলো হয়। নহ'লে বহু মানুহ এনেকুৱা ভোকাটোৰ অৱস্থায়, হেঁপাহ অৱস্থাত মৃত্যুবৰণ কৰিছে। আল্লাহ তাআলাই আমাক কি কৰিলে, য'তেই যাই আছে আপোনাৰ ইমান ধুনীয়া পানীৰ ব্যৱস্থা কৰিছে। পেচাব, পায়খানা, লেট্ৰিনৰ গাঁত কিমান কি জমিনৰ ভিতৰত যায়, তাৰে ভিতৰৰ পৰা আল্লাহ তাআলাই এনেকুৱা ফিল্টাৰৰ ব্যৱস্থা কৰি দিলে জমিনৰ পৰা। আপনি টিউবৱেলৰ পৰা পানী উঠালে এক ফুটাত এক টোপাল পেচাবৰ কোনোদিন বাছ ওলাই নেকি, গোন্ধ ওলাই নেকি? নোলায়। কোন মিস্ত্ৰীৰ তলত বহি বহি এই সাপ্লাইটো কৰি আছে? আলহামদুলিল্লাহ আস্তাঈনুহু ওয়া আস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া না'উযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আ'মালিনা। من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا وسندنا ونبينا ومولانا محمدا عبده ورسوله. قال الله تعالى في كلامه المجيد والفرقان الحميد: أعوذ بالله من الشيطان الرجيم. تبارك الذي بيده الملك وهو على كل شيء قدير. صدق الله العظيم. আল্লাহ তাআলা শুকরিয়া যে মহান আল্লাহ রাব্বুল আলামিন আমালোকক পবিত্র জুমাৰ নামাজৰ কাৰণে সময়মতে ওহাৰ বহাৰ হুজুৰ দান কৰিছে। আল্লাহৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। বহু মানুহ এই সময়ত বিভিন্ন মুসিবতৰ মাজত আছে, হস্পিটেলত আছে, ট্ৰেইনত আছে, প্লেনত আছে, বিভিন্ন অসুবিধাৰ মাজত বহু মানুহে আছে। কিন্তু আল্লাহ তাআলা আমালোকক ইমান ধুনীয়া এটা সুবৰ্ণ সুযোগ দান কৰিলে। আল্লাহৰ নিয়ামত, সময় যি আমাক দিছে, এই সময়ৰ সঠিক ব্যৱহাৰৰ কাৰণে, আল্লাহৰ হুকুম পালন কৰাৰ কাৰণে, মছজিদমুখী কৰিলে, জুমাৰ নামাজ আদায় কৰাৰ কাৰণে আমালোকক অহাৰ বহাৰ সুযোগ দান কৰি যিমানেই শুকৰিয়া আদায় কৰোঁ সিমানেই কম। তথাপিও আমি আৰু এবাৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। মহতৰম বুজুৰ্গ দোস্ত, বৰ্তমান যি জামানা চলি আছে, সাইণ্টিফিক জামানা, এই সাইণ্টিফিক সময়ৰ ভিতৰত প্ৰতিজন মানুহেই এটা বস্তু লক্ষ্য কৰে যে কোৱালিটিটো ভাল লাগে। প্ৰতিটো বস্তুৰে কোৱালিটিৰ মাজত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। এক্সাম্পল হিচাপে আপনি কাপোৰ কিনিব গৈছে, 2 টকা বেছি দিব কিন্তু কোৱালিটি ভাল লাগিব। জোতা একযোৰ কিনিব, কোৱালিটি ভাল লাগিব। আপনি গাড়ী কিনিব গৈছে, তাতেও আপনি লক্ষ্য কৰিব যে কেনেকুৱা কোৱালিটিৰ গাড়ী হয়। আপনি ঘৰৰ যিমান সামগ্ৰী আছে আপনি ক্ৰয় কৰে, কিনে, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি কিনে। কোনোবাই ফেক্টৰী কৰিছে, ফেক্টৰীৰ ভিতৰত এটা মেনেজমেণ্টে এনেকুৱা ডিপাৰ্টমেণ্ট খুলি দিছে যে কোৱালিটি সৰবৰাহ কৰাৰ কাৰণে, যাতে কোৱালিটিৰ মাজত, প্ৰডাক্টৰ মাজত কোৱালিটি বেয়া নহয়। আৰু মেনেজাৰে কৈ দিছে, মেনেজাৰক এই কথা কৈ দিছে যে কোৱালিটিৰ মাজত কম্প্ৰমাইজ নহ'ব।
নহ'লে মোৰ গ্ৰাহক কমি যাব, মোৰ বিক্ৰী বেয়া হৈ যাব, মোৰ ফিল্ড বেয়া হৈ যাব। সেইকাৰণে এটা ডিপাৰ্টমেণ্টে খুলিছে ফেক্টৰীৰ, সেই কোৱালিটি চোৱা চিতা কৰাৰ কাৰণে। এইটো কিহৰ কাৰণে কৰিল? কেইটামান পইচাৰ কাৰণে। কেইটামান পইচা আমি পাম, আশা কৰিম যে কেইটামান পইচা আহক। আল্লাহ তাআলা আমালোকক জান্নাত দিব ওয়াদা কৰিছে। কিহৰ পৰিৱৰ্তে দিব? নেক আমলৰ পৰিৱৰ্তে। জান্নাত সাধাৰণ কথা নহয়। দুনিয়াৰ মানুহে জান্নাতৰ ওপৰত কোনো ধৰণৰ নজিৰ, কোনো ধৰণৰ কনচেপ্ট দিব নোৱাৰিব, ধাৰণা দিব নোৱাৰিব যে জান্নাত এনেকুৱা হ'ব, এনেকুৱা হ'ব। খালি কোরআনৰ আয়াত আৰু কোরআনৰ বৰ্ণনা অনুযায়ী আমি দুই এটামান কথা ক'ব পাৰোঁ যে জান্নাত এনেকুৱা এনেকুৱা। এই চকুৰে দেখা বস্তু নহয়, চকু চেঞ্জ হৈ যাব জান্নাত দেখাৰ কাৰণে। জান্নাত যে আল্লাহ তাআলা আমালোকক দিব, সেই জান্নাতটো আমলৰ বদলাত দিব, আমলৰ পৰিৱৰ্তে দিব। আল্লাহ তাআলা সেইকাৰণে দুনিয়াত আমালোকক দুটা বস্তু দিছে। সূরা মুলকত আল্লাহ তাআলা উল্লেখ করেছে, আল্লাযী খলাকাল মাউতা ওয়াল হায়াতা লিয়াবলুয়াকুম আইয়ুকুম আহসানু আমালা। अल्लाह ताला फरमाते हैं मैंने हयात और मौत दी है ताकि मैं देखूं कौन अच्छा अमल करता है। हयात दिसे मौत दिसे अल्लाह ताला हयात और मौतर सृष्टि এই কারণে করেছে যাতে জাস্টিফাইড করি আল্লাহ তাআলাই চাব, আল্লাহ যাচাই কৰিব কাৰ আমল সবতকৈ ভাল, উত্তম আমল কোনে কৰিব পাৰে। উত্তম আমলৰ কম্পিটিশনের কারণে আল্লাহ তাআলা আমালোকক পৃথিবীর ভিতরত একটা খেল তৈয়ার করেছে। খেলৰ দুটা পক্ষ, এটা পক্ষ সদায় তলফালে টানি থাকিব আৰু এটা পক্ষ জিতাৰ কাৰণে চেষ্টা কৰিব। শয়তানৰ এটা গ্ৰুপ দি দিছে প্ৰতিপক্ষ, তাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, লড়াই হ'ব, ঝগড়া হ'ব, চাও কোনে জিকে। আল্লাহ খেল পাতিছে, শয়তানকো ক্ষমতা দি দিছে। মোৰ যে প্ৰিয় বান্দা কেতিয়াও শয়তানৰ প্ৰবঞ্চনাত আহিব নোৱাৰে। আল্লাহৰ চ্যালেঞ্জ, মোৰ সত্য বান্দা কেতিয়াও মোক পাহৰিব নোৱাৰে। আল্লাহ তাআলা চ্যালেঞ্জ কৰি আমাক পঠাইছে। আল্লাহ তাআলাৰ যে চ্যালেঞ্জ সেইটো আমি ৰক্ষা কৰিম না নাই? ইনশাআল্লাহ ৰক্ষা কৰিব লাগিব। হাদিসৰ মাজত আহিছে আমলৰ কোৱালিটি ভাল হ'ব লাগিব। যেনেকৈ নামাজ আমি পঢ়োঁ, সবতকৈ শ্ৰেষ্ঠ ইবাদত হৈছে নামাজ। নামাজ যি বান্দাই গাফলতৰ সৈতে, অৱহেলাৰ সৈতে, সুস্তিৰ সৈতে নামাজ পঢ়ে, হাদিসৰ মাজত আহিছে তাৰ নামাজ ফটা চিঙা কাপোৰ দলি মাৰি দিয়াৰ নিচিনা মুখত দলি মাৰি দিয়ে আল্লাহ তাআলাই। নাউজুবিল্লাহ। এক্সাম্পল দিলে গম পাব, 1 কিলো সোণ আৰু 1 কিলো ৰূপৰ দাম এক নহয়, ভ্যালু বেলেগ বেলেগ। 1 কিলো মাটি আৰু 1 কিলো লোহাৰ দাম একেই নহয়, কিলো হিচাপে একেই। ওজন কৰিলে সবকেইটাই কিলো হিচাপে, ওজন হিচাপে ঠিকই আছে, একেই আছে, কিলো হিচাপে ওজনত সমান আছে, কিন্তু ভ্যালু হিচাপে, দাম হিচাপে, রেট হিচাপে ভ্যালুটো বেলেগ বেলেগ। ঠিক সেনেকৈ আমি নামাজ পঢ়োঁ, নামাজৰ এটা শাৰীত আমি বহুজনেই নামাজ পঢ়োঁ, কাৰো নামাজৰ মূল্য আল্লাহ তাআলাই সোণৰ দৰে মূল্য দি আছে, কাৰো নামাজৰ মূল্যটো ৰূপৰ মূল্যৰ সমান দিয়ে। এটা জামাতেই নামাজ পঢ়োঁ, এটা শাৰীতেই পঢ়োঁ, আপোনাৰ ওচৰৰ জনৰ নামাজৰ মূল্য বাঢ়ি গ'ল, আপোনাৰটো মাটিৰ ৰেটৰ মূল্য দি দিলে 1 কিলো মাটিৰ দাম। কি বস্তু আছে?
আপনাক তো পাওয়ার দি দিছে নামাজত, আপনি কেনেকে আপনি আপনার আপনার ধ্যান ধারণাটো রাখে, এইটো কম্পিটিশন এটা নামাজৰ ভিতৰত। আপনি কিমান কিমান আল্লাহক সন্তুষ্ট কৰিব পাৰে নামাজৰ ভিতৰত, এই ভেলিটো আপনি নিজৰ হাতত আপনি ভেলি বৰ। নামাজ রাইট হওয়া বেলেগ কথা, নামাজ তো রাইট হৈ যাব, সেইটো বেলেগ কথা। ইমামক নেতৃত্ব দিয়াৰ কাৰণে দিছে, নামাজ হৈ যাব, কিন্তু কোৱালিটিৰ মাজত কিলো হিচাপে সমানেই, কিলোটো সমানেই আছিল, ভেলিউটো বেছি, সোণৰ ভেলিউটো বেছি, লোহাৰ ভেলিউটো কম, ওজনত তো একেই। সেইকাৰণে আমি চেষ্টা কৰিম। হযরত আবু বকর রাদিয়াল্লাহু তাআলা আনহু তেখেতে কৈছে যে 7টা বস্তুৰ সৌন্দৰ্যতা 7টা বস্তুৰ ভিতৰত, 7টা বস্তুৰ সৌন্দৰ্যতা 7টা বস্তুৰ ভিতৰত তাৰ এক নম্বৰ হৈছে নিয়ামতৰ শুকৰিয়া আদায় কৰা, নিয়ামতৰ শুকরিয়া আদায় করা। 7টা বস্তু, তার ভিতৰত আমি চেষ্টা কৰিম এই নিয়ামত সম্পৰ্কে অলপমান আলোচনা কৰাৰ। 7টা বস্তুৰ ওপৰত আমাৰ সময় নহ'ব। নিয়ামতৰ শুকরিয়া কেনেকৈ আদায় কৰিবলৈ, নিয়ামতনো কি বস্তু, নিয়ামত কি বস্তু তাৰ ওপৰত অলপমান আলোচনা কৰোঁ। আমি যে আমল কৰোঁ তাৰ সৌন্দৰ্যতা আমি বঢ়াব পাৰোঁ। বস্তুৰ সৌন্দৰ্যতা কেনেকৈ বাঢ়ে? আপনি ফাৰ্নিচাৰ বনাব দিছে, বনাই ৰেডি কৰা নাই, আপনি গৈছে এবাৰ চাবলৈ, চাই আহোঁ, চাইছে কাঠ চাট ফিটিং কৰি থৈ দিছে, দেখাত ভাল লগা নাই, এইটো আৰু ঘৰত ল'ম না, দেখাত কেনে লাগে, ৰ'বহে, আপোনাৰ ৰেডিটো হোৱা নাই না, পলিশ বাকী আছে, বাৰ্নিছ কৰিব আছে, অকল বাৰ্নিছহে কৰা নাই, পালেংটো কমপ্লিট হৈ গৈছে, ফাৰ্নিচাৰ ঠিক হৈ গৈছে, বাৰ্নিছ কৰা নাই। বাৰ্নিছ নকৰাৰ কাৰণে আপোনাৰ পচন্দ নহয়, বিবিৰো পচন্দ নহ'ব, পচন্দ নহয়। তা আমলৰ মাজত আমি পলিশ কৰিব লাগিব। আল্লাহ তাআলাই উত্তম আমল আমাৰ পৰা বিচাৰি আছে। আমাৰ আমল কেনেকৈ পলিশ কৰিম সেইবিলাক আমাৰ জানিব লাগিব। গতিকে আমি আজিৰ আলোচনাত এইটো আলোচনা কৰিম যে আমাক আল্লাহ তাআলাই কি নিয়ামত দিছে। আল্লাহ তাআলাই আমাক চকুৰে দেখাৰ শক্তি দিছে, নিদিলে অলপ ভাবক, চিন্তা কৰক, নিদিলে আমি অন্ধ হলো হয়। কথা কোৱাৰ শক্তি দিছে, নিদিলে আমি বোবা হলো হয়। আমি কাণেদি শুনো, শুনাৰ শক্তিও আছে, এনেকুৱা বহু মানুহ আছে কাণেদি ক'লা হয়, কাণেদি কথা নুশুনে। আমাক সুস্থ আল্লাহ তাআলাই বনাই দিলে। কাপোৰ দান কৰিলে আল্লাহ তাআলাই, নহ'লে আমি উলংগ থাকিলো হয়, এইটো এটা নিয়মত, এইটোও নিয়মত। খানাৰ ব্যৱস্থা আল্লাহ তাআলাই ক'লে আমি ভোকা থাকিলো হয়, নহ'লে বহু মানুহ এনেকুৱা ভোকাটোৰ অৱস্থায়, হেঁপাহ অৱস্থাত মৃত্যুবৰণ কৰিছে। আল্লাহ তাআলাই আমাক কি কৰিলে, য'তে যাই আছে আপোনাৰ ইমান ধুনীয়া পানীৰ ব্যৱস্থা কৰিছে, পেশাব পায়খানা লেট্ৰিনৰ গাত কিমান কি জমিনৰ ভিতৰত যায়, তাৰে ভিতৰৰ পৰা আল্লাহ তাআলাই এনেকুৱা ফিল্টাৰৰ ব্যৱস্থা কৰি দিলে জমিনৰ পৰা। আপনি টিউবৱেলৰ পৰা পানী উঠালে এক ফুটাত এক টোপাল পেশাবৰ কোনোদিন বাছ ওলাই নেকি, গোন্ধ ওলাই নেকি? নোলায়। কোন মিস্ত্ৰীৰ তলত বহি বহি এই সাপ্লাইটো কৰি আছে, আমি খাই আছো, পানী পান কৰি আছো। মাল নিদিলে আমি ফকিৰ হলো হয়, দৰিদ্ৰ হলো হয়। আল্লাহ তাআলা আমাক মাল দিছে, এইবিলাক নিয়ামত হয়। ঘৰ নিদিলে আমি অঘৰী হলো হয়, আমাৰ ঘৰ নাথাকিলে ক'ত থাকিলো হয়। বহু মানুহ এনেকুৱা ঘৰ নোহোৱা হৈ গৈছে। বিবেক বুদ্ধি নিদিলে আমি পগলা হলোহেঁতেন। ইজ্জত সন্মান নিদিলে আমি বেজ্জতি হলো হয়, অসন্মানী হলো হয়। এইবিলাক এটা এটা নিয়মত হয়, আৰু নিয়মতৰ অফচিও আছে।
নিয়মত এটা এটা চকুৰ পাৱাৰ গুচি যাব, কাণৰ শক্তি গুচি যাব, বডিৰ শক্তি গুচি যাব, এটা এটাকে গুচি যাব, অপচি হ'ব, ৰিটাৰ্ণ যাব। তাৰ আগতে আমি শুক্ৰিয়া আদায় কৰিব লাগিব। চকুৰ কি কাম কৰিব লাগিছিল, কাণেদি কি কৰিব লাগিছিল, হাতেদি কি কৰিব লাগিছিল, অলপমান চিন্তা নকৰিলোঁ। দিছে ফ্ৰী ব্যৱহাৰ কৰি আছোঁ, মিছ ইউজো কৰি আছোঁ। দিনে ৰাতিয়ে আমি কাম বন কৰি থাকোঁ, ৰাতি হ'লেও মানে অৱসৰ নাই। চকুৰ অপব্যৱহাৰ, কাণৰ অপব্যৱহাৰ, হাতৰ অপব্যৱহাৰ, হিচাপ দিব লাগিব। আমি বজাৰৰ পৰা বাগনা কিনো, বাগনা কয় না বেঙেনা কয়? বেঙেনা কয় না। ৰাতি অলপমান অন্ধকাৰত যদি বেঙেনাটো ক্ৰয় কৰোঁ, কিনো, দৰকাৰ হ'লে ফ্লাছ লাইটটো মোবাইলত অন কৰি লওঁ যে ক'ৰবাত পোক চোক আছে নেকি, নহ'লে ঘৰত লৈ গ'লে আকৌ গাড়ী শুনিব লাগিব, কি বাগনা হৈ আছে, পোক আমি অলপমান দেখি। 2 টকাৰ কাৰণে আমি বাগনাক খৰিদ কৰি আছোঁ, কিনি আছোঁ, সেইটো আমি ঘূৰাই ধুনীয়াকৈ চাওঁ, লাইটৰ পোহৰত লৈ আহোঁ যে ক'ৰবাত আকৌ পোক থাকে নেকি। আমাৰ চুলিৰ গুৰিৰ পৰা ভৰিলৈকে ইমান দামী দামী সম্পদ ফিট কৰি দিছে, যাৰ এটা কিডনি ডেমেজ হৈ গৈছে, সুধক কিমান টকা লাগে। যাৰ এটা চকু বেয়া হৈ গৈছে, সুধক কোটি টকা দিলেও আপুনি সেই আগৰ চকু ঘূৰাই নাপায়। কেনেকৈ অপব্যৱহাৰ কৰোঁ, আল্লাহৰ কথা মনত নকৰোঁ। এই সকলোবোৰ অংগ ফ্ৰী আমি পালোঁ, অক্সিজেনৰ বিল দিব নালাগে। হস্পিটেলত যিসকল থাকে, ডক্টৰসকলেও ইয়াতে আছে, জানে অক্সিজেনৰ কি ৰেট। এক সপ্তাহ যদি আমি অক্সিজেন ক্ৰয় কৰি কিনি গেলে ব্যৱহাৰ কৰিবলগীয়া হয়, জোৰালো অৱস্থা হৈ যাব ঘৰত। আৰু পৰিয়ালৰ এজন দুজন গোটেইকেইজনৰ যদি এই কণ্ডিশ্যন হয়, কি অৱস্থা হ'ব। আল্লাহ তাআলা টোপনি মাৰি আছে, তথাপি অক্সিজেন দিয়েই আছে। আমি টোপনি মাৰো থাকোঁ, আল্লাহ তাআলাৰ ডিউটি আল্লাহ কৰাই আছে। কিহেদি শুক্ৰিয়া আদায় কৰিব আল্লাহৰ? কি আছে আমাৰ? তথাপি 5 টাইম নামাজহে দিছে আমাক আল্লাহ তাআলাই। এই বান্দা ক'ত যাই আছা? হাইয়া আলা সলা কৈ আছে, হাইয়া আলাল ফালা কৈ আছে, ক'ত যাই আছা? কিহৰ কাম? মছজিদমুখী হোৱা, সিজদা কৰা ৰবৰ, যি ৰবে তোমাক কিমান নিয়মত দিছে, কাঢ়ি ল'ব, এটা এটাকে কাঢ়ি লৈ যাব, উপায় নাথাকিব। কোনেওতো জীয়াই থাকিব নোৱাৰিলে। কাৰুনেও চেষ্টা কৰিছিল, সাদ্দাদেও চেষ্টা কৰিছিল, ফেৰাউনেও, নমৰুদেও চেষ্টা কৰিলে। মাল মত্তাটো আৰু কম নাছিল, মালটো আৰু কমকৈ আপোনাতকৈ বহুত বেছি। আপোনাৰ যি প্ৰপাৰ্টি আছে তাতকৈ বহুত বেছি। গোটেই পৃথিৱীত ৰাজ কৰি গৈছে এওঁলোকে, জান্নাত দুনিয়াতেই বনাইছে। আল্লাহৰ লগত চ্যালেঞ্জ দিছে, জান্নাত দুনিয়াত বনাইছে। তাহারও কিন্তু সেই একই কন্ডিশন। আজরাইল আহিছে, সাদ্দাতক কৈছে রাস্তাত ওপেনিং কৰিব জান্নাত, রাস্তাত বহি আছে জৰাজীৰ্ণ কাপোৰ পৰিধান কৰি, রাস্তা ব্লক কৰি বহি আছে। পুলিশ বাহিনী আগত যাই আছে, কয় কোন হয়? কয় আপোনাৰ লগত সাক্ষাৎ কৰিব। মোৰ লগত সাক্ষাৎ কৰিব, আহিব দিয়া। কয় মোক চিনি পোৱা নাই আপুনি, মইতো আজরাইল। আজরাইল এই অসময়ত? নাই নাই, সময় হৈ গৈছে, সময় হৈ গৈছে স্যার আপনার। হে কই কমসে কম মোক জান্নাতটো দৰ্শন কৰিব দিয়া, মই বনালো। নাই, সময় নাই। আপনি যি আৰোহণত, যি সৱাৰীত আৰোহণ কৰি আছে, আপনি নামিবও নোৱাৰিব, হোৱাৰো টাইম নাই আপনার। ধুম ধাৰাক্কা পৰি গ'ল। এইটো জীৱন। আছিল তো বহু পইচাৱালা, পইচা দি সময় কিনিব নোৱাৰিব। আমার এটা এটা পালস আমার পৰা বিদায় হৈ যায় আছে, হিসাব দিব লাগিব। আল্লাহর ফালে আমি ধাবিত হওঁ। কেনেকে, মোৰ ভাষা নাই, মই কেনেকে বুজাওঁ? মোৰ ইমানখিনি যোগ্যতা নাই যে কেনেকে বুজাওঁ।
সৰু মুখত ডাঙৰ ডাঙৰ কথা আল্লাহৰ শুকৰিয়া আদায় কৰি আমি কি কৰিছোঁ আল্লাহৰ শুকৰিয়া আদায় কৰিব পৰা নাই ইনসান তো না শুকের মানুহৰ এটা অভ্যাস আছে মানুহৰ অভ্যাস কি ম্যান গেটস এণ্ড ফরগেটস মানুহে লয় আৰু পাহৰি যায় আল্লাহ গিভস এণ্ড ফরগিভস আল্লাহ কি করে দিয়ে আৰু মাফ কৰি দিয়ে আল্লাহ দিয়ে মাফ কৰি দিয়ে মরার পিছত এইবিলাকৰ হিসাব হ'ব নেকি যে কিমান কুইণ্টেল তুমি হেৰি ব্যৱহাৰ কৰিলা নাই একমাত্ৰ আল্লাহক মানি ললেই হ'ল আল্লাহৰ ইবাদত কৰিলেই হ'ল কিমান লিটাৰ তুমি মিঠা পানী খালা কিমান লিটাৰ তুমি গাখীৰ পান কৰিলা কিমান এটা এটা পাই টু পাই হিসাব নহ'ব আল্লাহ মাফ কৰি দিব একমাত্ৰ আল্লাহক মানিব লাগে কিমান সহজ কথা গোটেই পৃথিৱী বাদ দিব লাগে একমাত্ৰ আল্লাহৰ উপাসনা কৰিব সহজ নহয় জানো 100 জনক মানার প্রয়োজন নাই না একমাত্র আল্লাহর উপাসনা করি এই সহজ কামটো আমার দ্বারা কিয় নহয় আমি কিয় মসজিদত ফজৰত আহিব নোৱাৰো কোন অপশক্তিয়ে আমাক আঘাত কৰিছে যে আমাক ধৰি ৰাখিছে আমি উঠিব নোৱাৰো কি জবাব দিম হয়তো ঘৰত পঢ়ি আছো বহুতৰ ইয়াতে তো সবার এই মহল্লাৰ লোক নহয় বহু বিভিন্ন ঠাইৰ পৰা আহিছে চাওকচোন আমাৰ এৰিয়াত আমাৰ সমাজৰ মছজিদৰ কণ্ডিশ্যনবিলাক মই লাজ পাওঁ গাঁৱত গ'লে বৰবলা গাঁও মোৰ আমাৰ গাঁৱৰ মছজিদবিলাকৰ অৱস্থা চাই লাজ পাওঁ অৱস্থা নাই কি আশা কৰি আছো আল্লাহৰ ৰহমতৰ বৰষুণৰ কাৰণে কান্দি কান্দি দোৱা পেট্রোল আর জুই জ্বলাই দিয়া নাই আল্লাহ তাআলা আল্লাহ রহম করিছে এনেকুৱা অবস্থা হলে আমার উপরত আল্লাহর রহমত আহিব জানো আল্লাহ তাআলা আমালোকক হিফাজত করেন আল্লাহ তাআলা পবিত্র কালামত উল্লেখ করিছে ও কালিলুম মিন ইবাদিয়া শাকুর বহুত কম সংখ্যক মানুহে আল্লাহর শুকরিয়া আদায় করিব এই কথাটো অকল আল্লাহ তাআলাই কোৱা নাই এই কথাটো শয়তানেও কইছে কি কইছে ওয়ালা তাজিদু আকসারহুম শাকিরিন সাবাত তোমার কম সংখ্যক বান্দায়ে তোমার শুকরিয়া আদায় করবে শয়তানে গম পায় মানুহে তো মানুহৰ শুকরিয়া কমসে কম আদায় করে কোনবাই আপনার ড্রিঙ্ক ঠান্ডা কোকা কোলা পেপসি খুৱাই দিলে আপনি কমসে কম কি কয় থ্যাংক ইউ কয় আপনি থ্যাংক ইউ কয় অথচ ডেইলি আমি দস্তরখানত 10টা আইটেম দি ভাত খাও রেস্টুরেন্ট যাই গেলে আমি খাও প্রথমত বিসমিল্লাহও পাহরি যাও হেখত আলহামদুলিল্লাহ পাহরি যাও খানা ভালো হলে তো আরো পাহরি যাও কি শুকরিয়া আদায় করিলি আল্লাহ কি জবাব দিম আল্লাহ সৰু কথা নহয় তো আল্লাহ খুৱাই আছে এক লোকমা এটা রুটির টুকুরা কোর পৰা ম্যানেজ হয়ে আহিছে কোর পৰা ম্যানেজ হয়ে রুটির টুকুরাটো আপনার হাতত আহিছে এক লোকমা ভাত কোর পৰা আল্লাহ ফ্যাক্টরির জরিয়াতে বনাই দিছে মাটিক কেনেকুৱা সরবরাহ করিছে ধান দিয়ার কারণে লোকমা ভিতরত দিলু এবারও আলহামদুলিল্লাহ নাহে অকৃতজ্ঞ মানুষ বেয়া নাপাব মকো কৈ আছো আল্লাহ তাআলা নিয়ামত কাঢ়ি লয় নিয়ামতবিলাক কাঢ়ি লয় কেতিয়া যেতিয়া বান্দাই নাশুকৰি কৰে নাশুকৰি কৰিলে নিয়ামতবিলাক কাঢ়ি লয় শুকরিয়া আদায় করিলে যে বরকত হয় তার সৰু এটা কথা কৈ শেষ কৰিম শুকরিয়া আদায় কৰিলে এজন বান্দা খুব আল্লাহৰ শুকরিয়া আদায় কৰে আল্লাহ ইমান বরকত মালৰ মাজত দি দিছে ভয় আৰম্ভ হৈ গৈছে তেখেতৰ ভয় যে কি জানি মোক দুনিয়াতেই দি শেষ কৰিলে নেকি আখিরাতত নাপাম নেকি আল্লাহর ওসরত দোয়া এ আল্লাহ और नहीं चाहिए আল্লাহ তেখেতৰ দিলৰ মাজত ইলহাম দি দিলে বুজুর্গ মানুহৰ ইলহাম দিয়ে ए बंदा तू शुक्रिया अदा करना बंद कर दे मैं भी बंद कर दूंगा तू शुक्रिया अदा करना बंद कर दे मैं भी देना बंद कर दूंगा কি বুঝি পালে শুক্রিয়া আদায় করিলে বাড়ে আপনি জি আপনার মাল সম্পদ আহিছে শুক্রিয়া আদায় করিলে মাল বাড়ে শুক্রিয়া তো নাই ব্যবসায়ের কথা সুধিলে একদম বেয়া হুজুর নকব কেনে চলি আছে বেয়া বহুত বেয়া কিমান ভাল আছে
কিমান পাই আছে, কিমান খালোঁ, কিমান খৰচ কৰিলোঁ, সেইটোৰ কথা নকওঁ। আলহামদুলিল্লাহটো নাহে মুখত। কি হ'ল দেখা নাপাওঁ, কয় মুচিবত ঘৰত, বহুত কণ্ডিশ্যন বেয়া। আল্লাহতো অক্সিজেনো দিছে, শক্তিও দিছে, চকুও দিছে, হাতো দিছে, এইবিলাকৰ প্ৰতি লক্ষ্যই নাই। আলহামদুলিল্লাহ মুখেদি উচ্চাৰণ নহয়। সব নহয়, সবেই এনেকুৱা নহয়। আলহামদুলিল্লাহ বহু লোক এনেকুৱা আছে, আল্লাহৰ শুক্ৰিয়া আদায় কৰে, কৰিবও লাগিব, নকৰি উপায় আছে নেকি? আপনি শুক্রিয়া আদায় নকরি ক'ত যাব? দিছে তো আল্লাহে, আল্লাহর শুক্রিয়া আদায় কৰিব লাগিব। যোনে জব দিছে তাৰ প্ৰশংসা কৰোঁ, যোনে ল'ৰা দিছে তাৰ প্ৰশংসা নকৰোঁ। জব যোনে দিছে, চাকৰিটো যোনে দিছে তাৰ প্ৰশংসা কৰোঁ, কিন্তু ল'ৰাজনক কোনে দিলে তাৰ প্ৰশংসা নকৰোঁ। আমি বাচ্চাকো শুক্রিয়া আদায় করা শিকাব লাগে। বাচ্চা মাকে কি করে লড়া খোয়ায় আর এবার এবার থ্যাংক ইউ কয়। এবার নহয়, দুবার নহয়, 36টা লোকমা খোয়াবো, গোটেইকেইটাতে একবার একবার থ্যাংক ইউ। কিন্তু বাচ্চাক নিশিকালো যে জাজাক আল্লাহ কব লাগে, জাজাক আল্লাহ কব লাগে, বাচ্চাক নিশিকালো, আম্মাই নিশিকালে। এই শিক্ষা দীক্ষা আমার ঘৰত নাইকিয়া হৈ গৈছে। আমি যে টোপনি মাৰো কিমান ডাঙৰ নিয়ামত। এজন ডক্টৰ চাহেব মানে ক'ৰবাত খানা খাইছে, আলহী ঘৰত গৈছে, টোপনি নামাৰে। তেতিয়া সুধিলে যে আপুনি টোপনি মাৰিব, আমি যাওঁ, আপুনি খানা খাইছে। ঠিক সেনেকৈ বহি আছে, আলজিকালি বহি আছে, বালিচাটাত ভাবিছে আল্লাহ আল্লাহ মানুহ জিকিৰ ফিকিৰ কৰিব, শুই যাব। ফজৰৰ সময়ত জগাব আহিছে, টোপনি মাৰি আছে বহি বহি। সুধিলে আপুনি টোপনি মাৰা নাই, শুই যোৱা নাই, আপুনি হোৱা নাই? কয় মই 8 বছৰ ধৰি বহি বহি টোপনি মাৰো। কিহৰ কাৰণে? কয় মোৰ ডিঙিত খাদ্যনলীত এটা ভাল্ভ আছে, নন ৰিটাৰ্ণ ভাল্ভ। ডক্টৰসকলে গম পায় মোৰ ইমান নলেজ নাই, থাকিব। যিটো খানা ভিতৰত যায় অপচ নাহে, এনেকুৱা এটা ভাল্ভ আছে, যি ভাল্ভটো যোৱাৰ লগে লগে বন্ধ হয় আৰু খানা ঘূৰি নাহে। আৰু মই যেতিয়া শুই যাওঁ তেতিয়া ভিতৰৰ পেটৰ বস্তুবিলাক ওলাই আহে মুখেদি, মই শুব নোৱাৰোঁ। সেইটো লিক হৈছে, তাৰমানে ভাল্ভটো লিক হৈ গৈছে। কয় কিমান বছৰ? 8 বছৰ ধৰি। 8 বছৰ ধৰি আপুনি বহি বহি টোপনি মাৰি আছে। গতিকে আমি অলপ চিন্তা কৰোঁ, আমি শুই শুই টোপনি মাৰি আছোঁ। বহু জীৱ জানোৱাৰ থিয় হৈ টোপনি মাৰে। আল্লাহ তাআলা এই সুযোগ দিছে, বহি বহি আমি শুই শুই টোপনি মাৰিব পাৰোঁ। আল্লাহৰ শুক্ৰিয়া, আমি আল্লাহ তাআলাৰ শুক্ৰিয়া আদায় কৰিম আৰু বেছি বেছি আল্লাহৰ কৃতজ্ঞতা আদায় কৰিম। সেইটো নামাজৰ মাধ্যমত কৰিব লাগিব, নামাজৰ মাধ্যমত কৰিব লাগিব, চেজদাত কৰিব লাগিব। অলপ সময় বেছি হৈ গ'ল, বেয়া নাপাব। সুন্নত আমি চাৰি ৰাকাত পঢ়িম।